মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আমাৰ উদ্যোগ বিভাগৰ দ্বাৰা অসমৰ যুৱক যুৱতীসকলৰ বাবে ৰচনা কৰা এখন বিশেষ আঁচনি। এই আঁচনিখনৰ জৰিয়তে আমি বৃত্তিগত স্নাতকসকলক 5 লাখ টকা আৰু সাধাৰণ স্নাতক বা সাধাৰণ শিক্ষা লাভ কৰা সকলক আমি 2 লাখ টকা কৰি আগবঢ়াওঁ। এই 2 লাখ টকাৰ 1 লাখ টকা উভতাই দিব নালাগে আৰু 1 লাখ টকাও বিনা সুদ উইদাউট ইণ্টাৰেষ্ট অহা 5 বছৰৰ ভিতৰত লাহে লাহে ঘূৰাই দিব লাগে। আমি প্ৰথমবাৰ 25,000 যুৱকক এই আঁচনিৰ দ্বাৰা সুবিধা দিছিলোঁ। আজি CM-AAA 2.0 যাৰ দ্বাৰা 75,000 যুৱক যুৱতীক আমি 2 লাখ টকাকৈ আগবঢ়াম, তাৰ আজি আৰম্ভণি হ'ল। 9 তাৰিখে ডিব্ৰুগড়ত আছে। এনেকৈ এই মাহৰ ভিতৰতে আমি এখনকৈ মিটিং কৰি আমি সকলো যুৱক যুৱতীক পুঁজি বিতৰণ কৰিম। আজি কংগ্ৰেছ গৌৰৱ গগৈ আৰু মিত্ৰ দল কিমান বিপদত পৰিব? চাওক, প্ৰথম কথাটো হ'ল যে আজি আমাৰ কেবিনেটত এই বিষয়ে আলোচনা হ'ব আৰু কেবিনেটে পৰৱৰ্তী তদন্তৰ ৰাস্তা নিৰ্ণয় কৰিব। দ্বিতীয়তে, এই গোটেই যিটো এটা ষড়যন্ত্ৰ ভাৰতক দুৰ্বল কৰা, ই এটা বিৰাট ডাঙৰ ষড়যন্ত্ৰ। অসম চৰকাৰে তেনেকৈ ভাবে আৰু তাৰ কেন্দ্ৰীয় ভূমিকাত পাকিস্তানৰ এজন নাগৰিক আৰু এগৰাকী ব্ৰিটিছ নাগৰিক জড়িত হৈ আছে। চেণ্ট্ৰেল ৰোল যাক আমি আৰু ব্ৰিটিছ নাগৰিকগৰাকী এগৰাকী সংসদৰ পত্নী। এই যিটো তদন্ত, এই তদন্ত আৰু বহুত আগবাঢ়িব এবাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওচৰত পালে, কাৰণ আমাৰ ই এটা সীমিত, কিন্তু সীমিতভাৱেই যিমানখিনি আমি গোট খুৱাইছোঁ সেইখিনিয়ে যথেষ্ট গুৰুতৰ। আৰু যেতিয়া ই আগবাঢ়ি যাব, NIA বা আমাৰ IB বা CBI যেতিয়া ইয়াক হাতত ল'ব, মই ভাবোঁ যে ই আৰু বহুত দূৰ আগুৱাই যাব। এতিয়াতো আমি যিখিনি কৰিছোঁ মই ভাবোঁ 10%, 90% ওলাবৰ কাৰণে বাকী আছে। চাওক, মোৰ দলটো এইটো কোনো পলিটিক্স নহয়, এইটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ কাৰণে আমি কৰা এটা তদন্ত। মই ভাবোঁ যে ইয়াৰ পৰা পলিটিক্সত কিবা ইম্পেক্ট পৰিব নপৰিব সেইটো গৌণ। ৰাষ্ট্ৰৰ সুৰক্ষাটোৱে হৈছে মুখ্য। গতিকে ৰাষ্ট্ৰৰ সুৰক্ষাৰ কাৰণে আমি কাম কৰিছোঁ। গৌৰৱ গগৈ ডাঙৰীয়াৰ 2-4টা বক্তব্য, যেনেকৈ আপোনালোকৰ লোকেল TV চেনেলবিলাকত তেওঁ ইণ্টাৰভিউ দিছিল এটা সময়ত, যিমানবিলাক তথ্য দিছিলে গোটেই তথ্যবিলাক ভুল। যেনেকৈ মই দেখিছিলোঁ প্ৰশান্ত ৰাজগুৰুক তেওঁ এটা ইণ্টাৰভিউ দিছিলে, তাতে তেওঁ কি কৈছিলে যে মোৰ ল'ৰাৰ নাগৰিকত্ব ক'ভিডৰ সময়ত মই পৰিৱৰ্তন কৰিছিলোঁ। কিন্তু এতিয়া আমাৰ হাতত পৰা ডেটাই প্ৰমাণ কৰে যে তেওঁ নাগৰিকত্ব 2022ত পৰিৱৰ্তন কৰিছিল, তাৰমানে ক'ভিডৰ বহু পিছত। গতিকে মই যোৱাকালি আমি এনালাইচিছ কৰিছিলোঁ যে অসমৰ টিভিবিলাকত তেওঁ দিয়া ডিফেন্সত যিবিলাক ইণ্টাৰভিউ আছিলে সকলোতে তেওঁ ভুল তথ্যই দি থৈ গৈছে। এতিয়া যদি চেনেলবিলাকে ভাবে যে ভুল তথ্যবিলাক আমি উদগাম, হয়তো কংগ্ৰেছৰ অসুবিধা হ'ব। কিন্তু বোলে চেনেলবিলাকে যদি ভাবে যে ডাঙৰ মানুহৰ ল'ৰা পাপ কৰিলেও আমি একো নকওঁ, বেলেগ কথা। এইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। মুখ্যমন্ত্ৰীজী আছাদুদ্দিন আৱেচিনে এতিয়া চাওক, হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসম পুলিচত যিমান চাকৰি হ'ল, মই গৌৰৱেৰে ক'ব পাৰোঁ 95% আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। ADREত যিমান চাকৰি হ'ল, মই গৌৰৱেৰে সৈতে ক'ব পাৰোঁ 92% আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। যোৱা 5 বছৰত প্ৰশাসনে অসমীয়া জাতিৰ কাৰণে ভাবিব নোৱাৰা কাম কৰিছে। আপোনালোকে কেতিয়াবা ADRE লিষ্টখন ল'ব, কেতিয়াবা নতুনকৈ পুলিচত হোৱা চাকৰিৰ লিষ্টখন ল'ব, অচিনাকি মানুহ ইয়াত নায়েই। এনেকুৱা কাম সাহসেৰে কোনো চৰকাৰে আগত কৰিব পৰা নাছিল। আজিও আমি ইয়াত লোন দিছোঁ, অচিনাকি মানুহ 5,000ৰ ভিতৰত 200।
সাহসেৰে জাতিটোৰ কাৰণে কাম কৰা এইখনেই প্ৰথম চৰকাৰ যোনে একো ভয়ে নকৰে কৰিছো मुख्यमंत्री जी असदुद्दीन अवैसी ने एक टिप्पणी की है कि आपको कौन है वो? अवैसी 2 रुपया दे देना ले लेगा 2 रुपया भी तो रुपया ही है वो भी दे दीजिए ना असम का डेवलपमेंट के लिए काम आएगा लेकिन कहाँ दिया है मेरा पास आएगा वो पैसा क्या बोला है कि हिमंत विश्व शर्मा को 2 रुपया दूंगा देना चाहते तो मैं तो लेने के लिए मैं तैयार हूँ लेकिन जाने में तो खर्चा ज्यादा लग जाएगा मेरा तो इसीलिए मेरा पास आके वो दे के जाए मैं ले लूंगा নিৰ্বাচনৰ সময়ত নিশাটোৰ ভিতৰতে বিজেপিত বহু সংখ্যালঘু সমষ্টিত মিয়া মুছলমানে যোগদান কৰিছে চক সকলো মিয়া মুছলমানটো অচিনাকি নহয় 51 চনৰ আগত অহাও মিয়া মুছলমান আছে গতিকে আমাৰ কথাটো সাম্প্ৰদায়িকতা নাই 51 চনৰ আগত অহা মুছলমান সেইটোতো খিলঞ্জীয়াই পৰে আছুৱেও ডিক্লেয়াৰ কৰিছে বিপ্লৱ শৰ্মা কমিটিয়েও ডিক্লেয়াৰ কৰিছে গতিকে আমিতো ধৰ্মৰ লগত নাই বিপ্লৱ শৰ্মা কমিটিয়ে কি কৈছে যে 51 চনৰ আগত অহা মানুহখিনি অসমীয়া গতিকে এইটোতো কোনো আপত্তি নাই গতিকে যদি 71ৰ পিছত অহা মানুহ ইমান গালি গালাজ খায়ো বিজেপিত জইন কৰে আপুনি কি কৰিব আৰু মইতো জইন কৰিব কোৱা নাই কিন্তু আমাৰ ফোন নম্বৰ আছে ফোন দিলে মেম্বাৰ হৈ যায় কিন্তু সকলো মিয়া মুছলমানটো অচিনাকি নহয় তাতোতো বিপ্লৱ শৰ্মা কমিটিয়েটো এটা কৈ গৈছে গতিকে মই পুৰা আইনৰ গণ্ডিৰ ভিতৰতে কওঁ যি কওঁ আইনৰ গণ্ডিৰ বাহিৰত মই নাযাওঁ টিবলেৰ যি আঁচনি এই আঁচনি চাই পলাশবাৰী সমষ্টিত 2 প্ৰতিনিধিয়ে মানে 2 নম্বৰী কৰা বুলি খবৰ পাইছো চাওক ইমান ডাঙৰ কৰ্মযোগ্য 2 বুলি কওঁতেতো বহুত কমেই মই 20% গণ্ডগোল বুলি ধৰি থৈ দিছো কিন্তু পাইছেতো অসমীয়া ল'ৰা ছোৱালী অসমীয়া ল'ৰা ছোৱালী মুখৰ পৰা কোনে ভাত কাঢ়িব আৰু টকা লোৱা বুলি অভিযোগ চক কৰবাত 500-1000 টকা ললে বুলি অভিযোগ দিছে এটা সেইটো অভিযোগৰ তদন্ত কৰিলে গোটেই স্কিমটোৱে বন্ধ হৈ যাব এইটোও এটা অসমীয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰ বুলিওতো আমি ভাবিব পাৰোঁ যিহেতু এই স্কিমটোৰ বেনিফিচিয়াৰী 99% অসমীয়া গতিকে স্কিমটোক বদনামী কৰাৰোতো এটা ষড়যন্ত্ৰ হ'ব পাৰে নতুন এটা ইছ্যু আৰম্ভ হৈছে মানে হেমাংগ ঠাকুৰীয়াৰ মানুহে পাই হেমাংগ আৰু হিমাংশু দুইটাই নটিচত আছে বৰ্তমান মোৰ হিমাংশুৰ মানুহে ইহঁতক দুইটাকে মই বৰ্তমান ছাইডত থৈছো নাই নাই এতিয়া দুইটাই মোৰ নটিচত আছে নাই এতিয়া সিহঁত দুইটাই বৰ্তমান বাহিৰত আছে থাৰ্ড কেণ্ডিডেট কৰাৰ চিন্তাত আছো Sir, could you please tell us about today's event? Today, Assam government has initiated another landmark scheme. It's called Chief Minister Atmanirbhar Assam Asani. We are following the footstep of Prime Minister Atmanirbhar Bharat. We are making a small scheme called Atmanirbhar Assam. Under this scheme, 1 lakh youth will be given rupees 2 lakhs to start small business. Eventually, they will be connected with the PM Mudra and other national flagship scheme. কালি জাতি বচাব গ'ল লগত দেখোন অচিনাকি মানুহবিলাকে আমাৰ মিয়া ভাইসকলে তাত আছে আৰু তেওঁলোকে লিখিছে নতুন বৰ অসম লিখিব লাগিছিল কি চাউলুং চুকাফাৰ বৰ অসম গতিকে গোটেই কথাটো তেওঁলোকে অপেনলি ডিক্লেয়াৰ কৰিছে যে আমি নতুন অসম বনাম চুকাফাৰ অসমখন নহয় তাৰ পিছত আৰু তেওঁলোক লগত কোন আছে আপোনালোকে নাম এড্ৰেছ ল'ব আৰু তেওঁলোকৰ ঘটনাও কেনেকুৱা কালি নগাঁৱৰ এখন হোটেলত 60 প্লেট ভাতৰ অৰ্ডাৰ দিছে নেতা কেইজনৰ কাৰণে চিকেন ৰাইচ 30 প্লেট আৰু বুথৰ মানুহখিনিৰ কাৰণে দিছে ভেজিটেবল 30খন প্লেট আপোনালোকে নগাঁৱৰ বাইপাছত দোকানখন আছে খবৰ কৰিব 60 প্লেটৰ অৰ্ডাৰ নেতাৰ কাৰণে 30 প্লেট উইথ চিকেন আৰু নেতাকে নোহোৱা কেইজনৰ কাৰণে ভেজিটেবল এইটো হ'ল কংগ্ৰেছৰ দেখিলে বেয়া লাগে কংগ্ৰেছক ময়ো কংগ্ৰেছত আছিলোঁ ইমান তলত কংগ্ৰেছটো লৈ গ'ল এখন বাছত উঠি ঘূৰি ফুৰিছে না পিছত মানুহ না আগত সম্বৰ্ধনা জনোৱা মানুহ না জিন্দাবাদ দিয়া মানুহ বাছখনত উঠি 10জন মানুহে পিকনিক খোৱা টাইপ ঘূৰি আছে এইটো কি ৰাজনীতি মোৰতো মাথাতে নধৰে না ক'ৰবাত নামে না ক'ৰবাত উঠে
10জন মানুহে তাতে নিজৰ লাষ্টত কাজিয়াও লাগি গৈ আছে। আৰু কালি মই এইটো দুখেৰে কৈছোঁ, কালি কামাখ্যা মন্দিৰ দৰ্শন কৰি অহাৰ পিছত বাছৰ ওপৰৰ পৰা ভূপেন বৰা, দেৱব্ৰত শইকীয়াই বৰ বেয়া এটা ইংগিত দিছে। মই এইটোৰ ওপৰত আপোনালোকক আজি কেবিনেট ব্ৰিফিঙৰ পিছত মই ক'ম, ইমান বেয়া ইংগিত দিছে। তাৰমানে অসমীয়া মহিলা ছোৱালীসকলক লক্ষ্য কৰি দুইজনে ইমান বেয়া ইংগিত দিছে। পাৰ্টীয়ে যদি তেওঁলোকক এক্সপেল নকৰে, মইতো ভাবোঁ অসমীয়া মানুহৰ তাত তেওঁলোক সোমাব নোৱাৰিব। অসমীয়া নহয়, কাৰোতে সোমাব নোৱাৰিব, কাৰণ মহিলাৰতো আৰু কোনো জাতি নাই। ইমান আপোনালোক টিভিসকলে এইটো দেখুওৱা নাই। আজি দিল্লীৰ পৰা মোক কাটিংটো পঠাই দিছে এজন সাধাৰণ মানুহে, যে আসাম মে এছে ভি হোতে। কোনোবা হপাই মহিলাই তেওঁলোকক কিবা কৈছিলে যে ভোট নিদিওঁ বা কিবা তলৰ পৰা হয়তো চিঞৰিছিলে, তাৰ উত্তৰত তেওঁলোকে যিটো ইংগিত দিছে, ভাবিব নোৱাৰা বেয়া ইংগিত। আৰু আপোনালোকে কিয় সেইটো টিভিটো চলোৱা নাই, পৰ্টেলতো চলোৱা নাই মই নাজানো, বা আপোনালোকৰ নজৰতে পৰা নাই নেকি। ইমান বেয়া বিভৎস ঘৃণনীয় ইংগিত দিছে, ভাবিব নোৱাৰি। নিউজ লাইভৰ উপজিতত আহি প্ৰটেষ্ট কৰিবলৈ আহি সেই ধৰণৰ ইংগিত দিছে। নাই, নাই। মহিলাগৰাকীকো বেয়াকৈ কৈছে আৰু বেয়া ইংগিত। মহিলাগৰাকীয়ে কিবা কৈছে, আৰু যিটো ইংগিত, এইটো মানে মইতো কল্পনাও কৰিব নোৱাৰো যে লিডাৰ অফ অপজিশ্যন, দলৰ প্ৰাক্তন সভাপতি এগৰাকী, তাৰ আকৌ ওপৰত মীৰা বৰঠাকুৰ বহি আছে, লগত আছে, ইমান বেয়া মানে ইমান তলত গৈছে, ভাবিবই নোৱাৰি। ইমান বেয়া ইংগিত দিছে। আৰু আমাৰ টিভি বা পৰ্টেলেও সেইটো এডিট কৰি দিছে, সেইটো দেখুওৱা নাই আপোনালোকে, বা আপোনালোকৰ চকুতো নপৰিব পাৰে, মই দেখুওৱা নাই বুলি কোৱাটো ভুল। আজি দিল্লীৰ পৰা মোক এজন খুব এডুকেশ্যনিষ্টে পঠাই দিছে কি ইয়ে কিয়া হৈ ৰে, ইমান বেয়া ইংগিত দিছে, আপোনালোকে ভাবিব নোৱাৰে। নাই, চাওক, মোৰ ব্যক্তিগত কথা একো নাই, কিন্তু তেওঁলোকৰ মানসিকতাটো ইমান বেয়া নেকি? মানসিকতাৰ এই মানুহেতো মহিলা কল্যাণ মন্ত্ৰী হ'ব, সমাজ কল্যাণ মন্ত্ৰী হ'ব, মুখ্যমন্ত্ৰী হ'ব সপোন দেখি আছে। আৰু ইমান মানে অকল বেয়া নহয়, কেতিয়াবা এনেকৈ কিবা কৈ দিলে, কোনোবা মহিলাই কিবা কৈছে, বুঢ়াঙুলিটোকে দেখুৱাই দিলোঁ, ফাইন। কিন্তু যিটো তেওঁলোকে ইংগিত দেখুৱাইছে, আজি মই মহিলা কমিশ্যনকো পঠাব কৈছোঁ, যাতে মহিলা কমিশ্যনে ইয়াৰ কগনাইজেঞ্চ লয়। কাৰণ ইমান বেভিচাৰ, এইটো মানে কোনো মানুহেতো চাব নোৱাৰে। মই আজি ওমেন কমিশ্যনক কৈছোঁ যে এইটোৰ ওপৰত নটিচ ল'ব লাগে। सर असम को लेकर प्रचार कर रहे हैं कि कांग्रेस एक बौर असम बनाना चाहता है, किस तरह का बौर? बौर असम नहीं, नया बौर असम। वो लोग बांग्लादेश से आए हुए मुसलमान मियाँ मुसलमान लोगों को असम का सत्र में, असम का मंदिर में बैठाना चाहते हैं। এইবিলাক ইনষ্টিগেট কোনে কৰে? এটা মোক কথা কওকচোন, যে 2008 চনৰ পৰা নিউজ লাইভৰ মালিক ৰিণিকী ভূঞা বুলি বা পৰিচালন সঞ্চালিকা বুলি সকলোৱে জানে, কিমানবাৰ তাতে গৈছে, তৰুণ গগৈ গৈছে। এতিয়া সেই চেনেলটোৰ সন্মুখত ধৰ্ণা দিয়া এইটো বাচ্চাৰ কাম নহয় নেকি? বোলে কিবা নতুন এটা আৱিষ্কাৰ কৰিছোঁ, বেলেগ কথা। নিউজ লাইভটো তাতে ৰিণিকী ভূঞা শৰ্মা CMD বুলি পৃথিৱীটো চবেই জানে। আৰু কংগ্ৰেছৰ লিডাৰবিলাক গধূলি টক শ্ব'ত যায়, আকৌ সেই চেনেলটোতে বাহিৰত গৈ 50টাৰ মানে হুলস্থুল কৰাটো বাচ্চা নহয় জানো? বোলে কিবা নতুন সোণৰ খনি এটা আৱিষ্কাৰ কৰিলোঁ, যিটো ইলেকশ্যন এফিডেভিটত দেখুওৱা নাই, তাতে যাওক। কিন্তু কালিতো জবাব দিব লাগিব যে পাকিস্তানৰ একাউণ্টত কিমান টকা আছিলে, সেইটোতো ইলেকশ্যন এফিডেভিটত দিয়া নাই। ইলেকশ্যন এফিডেভিটত ইংলেণ্ডত থকা একাউণ্ট আৰু পাকিস্তান থকা একাউণ্টৰ টকা দি দেখুৱাব লাগিব নে নাই? পিঠানীয়ে কালেকশ্যন কৰা মালবিলাক ক'ত গ'ল, পইচাবিলাক ক'ত গ'ল? এতিয়া আমি লগাই দিওঁ নেকি যে পিঠানী ইণ্ডাষ্ট্ৰিয়েল ইষ্টেটৰ সন্মুখত গৈ বিজেপিয়ে ধৰ্ণা দিয়ক? ইংলেণ্ডত গৈতো এতিয়া আমি ধৰ্ণা দিব নোৱাৰোঁ, পাকিস্তানত গৈতো আমি ধৰ্ণা দিব নোৱাৰোঁ নে পাৰিম? একাউণ্ট নম্বৰ দিছে, একাউণ্টত কিমান টকা আছে দিয়া নাই। আপোনালোকে 2024 এফিডেভিট চাওক। এইবিলাক খুন্দিলে খুন্দাই যাব নহয়। আজি
প্ৰদ্যুৎ বৰদলৈ ক'ত গৈছে? নিউজ লাইভৰ সন্মুখত। প্ৰদ্যুৎ বৰদলৈৰ FM ৰেডিঅ' ষ্টেচন নাই, গপচপ নেকি? গপচপ নাই, তাতে আমি গৈছো নেকি? তেওঁলোকে বুজি নাপায় গোটেই হাতীগাঁৱৰ গোটেই হোটেলবিলাক কংগ্ৰেছী লিডাৰবিলাকৰ হয়নে নহয়? গোটেই হোটেলবিলাক কংগ্ৰেছৰ লিডাৰবিলাকৰ হয়নে নহয়? আৰু গড়ৰ খৰ্গৰ পইচাবিলাক ক'ত আছে? সেইটোৰোতো এটা হিচাপ হ'ব লাগিব। সেইকাৰণে ভাই আমাক এনেই টানা টুনা নকৰিবা। ইলেকশ্যন খেল যি ঘাৰক বেলেগ কথা, এইবিলাক কি বাচ্চাৰ কাম কৰি আছে। কিন্তু গড়ৰ খৰ্গৰ উত্তৰটো কিন্তু সংবাদ মাধ্যমৰ আগত দিয়া দেখা নাই, নিদিয়ে। ক'তোৱে নিদিয়ে। কিন্তু কালি মই ভাল পালোহেঁতেন, বৰদোৱাত গৈছে যদি আবিৰ্ভাৱ ক্ষেত্ৰখনো এবাৰ চাই আহিলেহেঁতেন। সেইখন চাব আকৌ সাহস নহ'ল। ভালোতো চাব লাগে না, নে অকল বেয়াটো চাব লাগে? সেইকাৰণে কংগ্ৰেছৰ ইলেকশ্যন খেলাৰো পৰিৱেশ নাই। এইবাৰ আপোনালোকে চাব অসমীয়া মানুহে কিমান ডাঙৰ শাস্তি দিব কংগ্ৰেছক। सर देश की नजरें टिकी हुई है, कल गौरव गोगोई को लेके आपकी तरफ से स्टेटमेंट आने वाला है बड़ा। कल तो आएगा ही ना, आप लोग को तो इन्वाइटेशन मिल কংগ্ৰেছৰ चुका কিমান है। আহিব? 30 বা 35 খনৰ ভিতৰত না মই সিটৰ কথা নকওঁ, অহংকাৰ মই নকৰোঁ, কিন্তু কংগ্ৰেছক এইবাৰ অসমীয়া মানে বহুত ডাঙৰ শিক্ষা দিব, বহুত ডাঙৰ শিক্ষা দিব। ইতিমধ্যে বৰদোৱা, বটদ্ৰৱা আৰু বৰচলা আদিৰ পৰা গৌৰৱ গগৈ খেদিছে। ইম্পেক্ট ৰাইজৰ মনত চাওক, বৰচলা হ'ল অসমীয়া মানুহৰ এটা বিহগুৰি, অসমীয়া মানুহৰ এটা পীঠস্থান। বৰদোৱাত আমাৰ আত্ম অভিমান লুকাই আছে। ইলেকশ্যনৰ গাড়ী লৈ বৰদোৱা সত্ৰত যাব নাপায়তো। মই যে কথাটো কি, গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈয়ে নিজৰ, জিতেন্দ্ৰ সিঙে নিজৰ গাড়ীখনত উঠি বৰদোৱা সত্ৰত যাব লাগে, সেৱা কৰিব লাগে ধুতিখন পিন্ধি। ইলেকশ্যনৰ গাড়ীখন লৈ তেনেকৈ সত্ৰত নাযায়তো, কাৰণ সত্ৰত চব ধৰণৰ মানুহ থাকে, বিজেপি, এজিপি, কংগ্ৰেছ। কামাখ্যা মন্দিৰত ইলেকশ্যনৰ গাড়ী লৈ যায় নেকি কওকচোন? যদি কামাখ্যাক ভাল পোৱা, সন্মান কৰা, তেনে ৰাতিপুৱাই গৈ দৰ্শন কৰিম। ইলেকশ্যনৰ বাছখন লৈ যোৱাৰ মিনিংটো কি? যে কামাখ্যাকো ৰাজনীতিকৰণ কৰিম, বৰদোৱাকো ৰাজনীতিকৰণ কৰিম। কেতিয়াবা প্ৰধানমন্ত্ৰীক ইলেকশ্যনৰ বাছ লৈ কামাখ্যাত যোৱা দেখিছে নেকি? বা আমি বাছখন লৈ যাম নেকি? বাছ লৈ গ'লেও জালুকবাৰীতে ৰখাম, বাকীখিনি গাড়ী দি আহিম। এনেকৈ কামাখ্যাৰ ভিতৰত হাতৰ ছবি থকা বাছ এখন, বৰদোৱাত হাতৰ ছবি থকা বাছ এখন, এইবিলাকতো আমাৰ পৰম্পৰাই নহয়। এই ল'ৰাটো একো নাজানে কাৰণে এইবিলাক কৰি থাকে। কামাখ্যালৈ গ'ল কিন্তু পৰঠা তলত খালে, ওপৰলৈ চাওক, নগ'লে। এজন সুনীল কানগুলে বোলা মানুহে 20 কোটি টকাৰ কণ্টেক্ট এটা লৈছে আৰু এই বুদ্ধিবিলাক দি থাকে। এজনী অদ্ৰিতা বুলি ছোৱালী এজনী আছে, সুনীল কানগুলে, এইবিলাক ইয়াত কিছুমান 10 গৰাকীমান এইবিলাক গোট খাইছে আৰু উল্টা পুল্টা পৰামৰ্শ দি থাকে। ময়োতো কংগ্ৰেছ পাৰ হৈছো নহয়, এনেকুৱা কেতিয়াওতো সুনীল কানগুলে আমাৰ এডভাইজাৰ নাছিল। অসমৰ ৰাজনীতি জনা মানুহে এডভাইচ দিয়ে। গতিকে আৰু যোনে যি কৰি আছে চব মোৰ নজৰত আছে, আৰু মই তেওঁলোকৰ মূৰ্খামিটো দেখি মই হাঁহি আছো। কোনোবাই বৰদোৱা সত্ৰত ইলেকশ্যন বাছত উঠি যায় নেকি কওকচোন? অলপতো শংকৰদেৱৰ প্ৰতি এটা শ্ৰদ্ধা ৰাখ। सर और कुछ बातें निकल रही कि जो रैली वाले निकल बीच में रुकते नहीं है कहीं। कहीं रुकते नहीं है, किसलिए भीड़? वो अंदर में एक व्यक्ति है, वो दिन में 3 केजी मटन खाते हैं। बास का अंदर में ऐसा एक नेता है जिसको 3 केजी मटन चाहिए। ब्रेकफास्ट शुरू करता है पुलाव और मटन से, तो अंदर में खाएगा तो कहाँ रुकेगा? तो आप लोग खबर कीजिए, वो बास में एक व्यक्ति है जो सुबह का ब्रेकफास्ट पुलाव और मटन से शुरू करता है, दूसरा मांस भी खाते हैं, उसका नाम नहीं लेता हूं मैं। चलिए बाय।